বহল অৰ্থত জীৱনী মানে হ'ল এক জীৱনৰ তথ্য। সি হ'ব পাৰে এটা ব্যৱসায়ৰ জীৱন, বায়োগ্ৰাফি অফ এ বিজনেছ, পৃথিৱীখনৰ জীৱন, বায়োগ্ৰাফি অফ দ্য আৰ্থ, অট্টালিকাবোৰৰ জীৱন, কিতাপৰ জীৱন আদি। এইবোৰ অভিধাই আচলতে জীৱনীৰ আংশিক ধৰ্মকহে বা লক্ষণকহে প্ৰতিনিধিত্ব কৰে। প্ৰকৃতাৰ্থত জীৱনী হ'ল কোনো ব্যক্তি জীৱনৰ কাহিনী। দ্য ষ্টৰি অফ এ হিউমেন লাইফ, জন এ গেৰেটিয়ে কৈছে। জাৰ্নেল আৰ্টিকল দ্য নেচাৰ অফ বায়োগ্ৰাফি তেওঁ এই কথাষাৰ উল্লেখ কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ ভালে আছে সকলো, পঢ়া শুনা ঠিকে ঠাকে চলি আছে। ইতিমধ্যে তোমালোকে গম পাইছাই যে আমি জীৱনী সাহিত্যৰ বিষয়ে আলোচনা কৰিম। জীৱনী সাহিত্যৰ সংজ্ঞা, সমল, লক্ষণ আৰু জীৱনীৰ প্ৰকাৰ, এই আটাইবোৰ দিশ কম সময়ৰ ভিতৰত খৰচি মাৰি আলোচনা কৰিবলৈ চেষ্টা কৰিম। তোমালোকে পাঠটো শেষলৈকে মন দি চাবা। স্নাতকৰ ছাত্ৰ ছাত্ৰী আৰু স্নাতকোত্তৰৰ ছাত্ৰ ছাত্ৰী সকলোৰে বাবে এই পাঠটো উপযোগী হ'ব। বিশ্ববিখ্যাত অভিধানসমূহে জীৱনীৰ সংজ্ঞা কিদৰে দিছে? মেৰিয়াম ৱেবষ্টাৰ ডিক্সনেৰীত কোৱা হৈছে, জীৱনী হৈছে এজন ব্যক্তিৰ জীৱনৰ লিখিত বিৱৰণ, য'ত সাধাৰণতে তেওঁৰ জন্ম, শৈশৱ, শিক্ষা, পেছা, নানা সম্পৰ্ক আৰু মৃত্যুৰ বিষয়ে বিস্তৃত তথ্য থাকে। এই বায়োগ্ৰাফি ইজ এ ৰিটেন একাউণ্ট অফ এ পাৰ্চনছ লাইফ, typically including details about their birth, childhood, education, career, relationships and death. জীৱনীত ব্যক্তিৰ সমগ্ৰ জীৱনৰ যে তথ্যৰ সমাহাৰ ঘটে, সেই দিশটো এই সংজ্ঞাটোৰ দ্বাৰা পৰিস্ফুট হৈছে। অক্সফৰ্ড ইংলিছ ডিক্সনেৰীত কোৱা হৈছে, জীৱনী হৈছে এজন ব্যক্তিৰ জীৱনৰ এক লিখিত বা কথিত বিৱৰণ, য'ত সাধাৰণতে তেওঁৰ অভিজ্ঞতা, সফলতা আৰু ব্যক্তিত্বৰ বৈশিষ্ট্যসমূহ বৰ্ণিত হয়। এই সংজ্ঞাটোত বিষয় উপস্থাপন পদ্ধতি কথিত বৰ্ণনলৈও প্ৰসাৰিত কৰা হৈছে। লগতে পোনপটীয়া তথ্যৰ বিপৰীতে লেখকে নায়কৰ অভিজ্ঞতা আৰু ব্যক্তিত্বৰ নানা দিশ প্ৰকাশ কৰি পাঠকক যে অধিক জিজ্ঞাসু কৰি তুলিব পাৰে তাৰ ইংগিত আছে। কেম্ব্ৰিজ ডিক্সনেৰীত জীৱনীৰ নায়কৰ অভিজ্ঞতা, সফলতা আৰু সম্পৰ্কৰ নানা দিশ বিবৃত কৰাত গুৰুত্ব দিয়া হৈছে। আনহাতে কলিন্স ডিক্সনেৰীত কোৱা হৈছে, জীৱনী হৈছে এজন ব্যক্তিৰ জীৱনৰ লিখিত বিৱৰণ, য'ত সাধাৰণতে তেওঁৰ পৃষ্ঠভূমি, অভিজ্ঞতা আৰু কৰ্মনৈপুণ্যৰ নানা দিশ বিবৃত হয়। ব্যক্তিৰ জীৱনৰ বা তেওঁৰ চৌপাশৰ সমাজখনৰ পোনপটীয়া তথ্যৰ বৰ্ণনাৰে এখন ভাল জীৱনী হ'ব নোৱাৰে। জীৱনী এক মনোৰম, ৰুচিকৰ, সূক্ষ্মদৰ্শী, মাৰ্জিত কলা। ইয়াত এহাতে থাকিব লাগিব নায়কৰ জীৱনৰ সম্পৰ্কিত অভ্ৰান্তিজনক তথ্য আৰু আনহাতে ই হ'ব লাগিব লেখকৰ সৃষ্টিশীলতাৰ পোহৰত নায়কৰ ব্যক্তিত্বৰ পুনৰ নিৰ্মাণ। সেয়ে বিশিষ্ট জীৱনীকাৰ সমালোচক লিটন ষ্ট্ৰেচিয়ে জীৱনীক সূক্ষ্ম কলা হিচাপে সংজ্ঞায়িত কৰি কৈছিল, জীৱনীকাৰ কেৱল সঠিক তথ্য সন্ধানী বা তথ্য ব্যাখ্যাকাৰ হ'লেই নহ'ব, তেওঁ অন্তৰ্দৃষ্টি সম্পন্নও হোৱাটো প্ৰয়োজন। জীৱনীত লেখকৰ সৃষ্টিশীলতাৰ গুৰুত্ব স্বীকাৰ কৰি আধুনিক সমালোচক ভাৰ্জিনিয়া উল্ফে জীৱনীক সত্য আৰু কল্পনাৰ মিশ্ৰিত নিৰ্মাণ বুলিছে। তেওঁ আৰু যুক্তি দিছিল যে এখন ভাল জীৱনীয়ে পোনপটীয়া তথ্য অতিক্ৰম কৰি নায়কৰ আভ্যন্তৰীণ জীৱন আৰু মানসিক গভীৰতা অন্বেষণ কৰিবলৈ অৱকাশ দিয়ে। নায়কৰ আভ্যন্তৰীণ জীৱনৰ ভূ পাবলৈ তেওঁৰ ওপৰত চৌপাশৰ সমাজখনৰ প্ৰভাৱ বা ভূমিকা কি, সেই দিশটোও গুৰুত্বপূৰ্ণ। সেয়ে বিশিষ্ট জীৱনীকাৰ ৰিচাৰ্ড হোমছে কৈছে, জীৱনী হ'ল বুৰঞ্জী বা ইতিহাসৰ আটাইতকৈ পৰম্পৰাগত ৰূপ। ই হ'ল সম্পূৰ্ণ সামাজিক আৰু ঐতিহাসিক প্ৰেক্ষাপটত ব্যক্তিৰ জীৱনৰ ব্যক্তিগত বিৱৰণ। মন কৰিবলগীয়া যে প্ৰকৃতাৰ্থত জীৱনীত ব্যক্তিবিশেষৰ কাহিনী বা অভিলেখক লেখকে অবিকল ৰূপ দিয়াটো সম্ভৱ নহয়, বা ৰসাচ্ছাদনৰ দিশৰ পৰাও লেখকে তেনে কৰিবলৈ চেষ্টা কৰাটো যুগুত নহয়। ব্যক্তিবিশেষৰ বাস্তৱ জীৱনৰ ঘটনা বা কথাবোৰৰ পুনৰ নিৰ্মাণ হয় বাবেই পল মাৰি কেণ্ডলে জীৱনীক জীৱনৰ কৌশলপূৰ্ণ অনুকৃতি বুলিছে। উল্লিখিত আটাইবোৰ কথা বিশ্লেষণ কৰি জীৱনী সংক্ৰান্তত আমি এটা স্থিৰ ধাৰণালৈ আহিব পাৰোঁ যে জীৱনী হ'ল কোনো বাস্তৱ ব্যক্তিবিশেষৰ জীৱনৰ বৃত্তান্ত,
যুগে তেওঁৰ ওপৰত পেলোৱা আৰু তেওঁ যুগৰ ওপৰত পেলোৱা প্ৰভাৱৰ কলাসন্মত লিখিত বৰ্ণন আৰু লগতে সেই ব্যক্তিৰ চৰিত্ৰ, কৃতিত্ব আৰু ব্যক্তিত্বৰ চিত্ৰণ। জীৱনীৰ সমগোত্ৰীয় কলা হিচাপে উপন্যাসৰ কথা ক'ব পাৰি যদিও জীৱনী মূলতঃ উপন্যাসতকৈ কম কল্পনাশ্ৰয়ী। এতিয়া আমি চাওঁ জীৱনী সাহিত্যৰ সমলবোৰ কি কি। জীৱনী এখন লিখিবৰ কাৰণে মুখ্যতঃ এইকেইটা সমলৰ প্ৰয়োজন। ক. নায়কৰ ব্যক্তিগত জীৱনৰ প্ৰমাণপত্ৰ, সম্বৰ্ধনা পত্ৰ, চৰকাৰী বেচৰকাৰী নথি, ব্যক্তিগত কাগজ পত্ৰ আদিৰ যোগেদি আমি তেওঁৰ জন্ম, শিক্ষা দীক্ষা, বিবাহ, কৰ্মজীৱন, সন্তান সন্ততি, ৰাজহুৱা দায়িত্ব আৰু সন্মান আদিৰ বিষয়ে প্ৰাথমিক সমল পাব পাৰোঁ। খ. নায়কৰ চিঠি পত্ৰ, ডায়েৰী, টোকাবহী আদিৰ পৰা তেওঁৰ অন্তৰ্জগতৰ লগতে চৰিত্ৰ আৰু ব্যক্তিত্বৰ পৰিচয় পাব পাৰোঁ। গ. নায়কৰ আত্মজীৱনী বা জীৱন স্মৃতি জাতীয় লেখা সহায়ক হ'ব পাৰে। ঘ. নায়কৰ ওচৰ চিনাকি ব্যক্তিৰ মুখৰ কথা বা তথ্য প্ৰামাণিকতাৰ আধাৰত জীৱনী লেখনৰ বাবে সহায়ক হ'ব পাৰে। ঙ. নায়কে ব্যক্তিগত জীৱনত ব্যৱহাৰ কৰা বস্তু, ফটোগ্ৰাফ, হস্তাক্ষৰ আদিৰ পৰাও সমল আহৰণ কৰিব পাৰি। ছ. নায়কৰ জীৱনৰ আধাৰত ৰচিত জীৱনী থাকিলে সেই পূৰ্বকৃত জীৱনীৰ বক্তব্য বা মতামতবোৰৰ সত্যাসত্য বিচাৰ কৰি তাৰ পৰাও সমল আহৰণ কৰা যায়। ছ. নায়কৰ সহোদৰ, অগ্ৰজ, অনুজ, বন্ধু, সতীৰ্থ, শত্ৰু, মিত্ৰ আদিৰ পৰা লোৱা বাৰ্তালাপ, সাক্ষাৎকাৰ আদিৰ দ্বাৰাও সমল সংগ্ৰহ কৰিব পৰা যায়। জ. নায়কৰ সমসাময়িক সমাজ সংস্কৃতি, অৰ্থনীতি, ৰাজনীতি আদিৰ ছবি দাঙি ধৰিব পৰা নানা তথ্য পাতি কাকত, চৰকাৰী গেজেট, আলোচনী, গ্ৰন্থ আদি অধ্যয়নৰ দ্বাৰা সমল সংগ্ৰহ কৰিব পৰা যায়। এতিয়া আমি চাওঁ জীৱনী সাহিত্যৰ লক্ষণবোৰ কি কি। যদি এই কথাখিনি ভাল লাগিছে তোমালোকে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা। আৰু যিসকলে নতুনকৈ চাই আছা তেওঁলোকে ছাবস্ক্ৰাইব কৰিবা যাতে পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকে পোৱা। সকলোবোৰ ভিডিঅ' মই সকলোৰে বাবে মুক্ত কৰি নিদিওঁ। যিসকলে ছাবস্ক্ৰাইব কৰে তেওঁলোকেহে সকলোবোৰ ভিডিঅ' চোৱাৰ সুবিধা পায়। গতিকে তোমালোকে যদি চেনেলটো ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা। এতিয়া আমি চাওঁ জীৱনী সাহিত্যৰ লক্ষণবোৰ কি কি। ক. জীৱনী সাহিত্যৰ এক বৰ্ণনাত্মক গাঁথনি থাকে, নেৰেটিভ ষ্ট্ৰাকচাৰ এটা থাকে। খ. ই সদায় তথ্য নিৰ্ভৰ আৰু গৱেষণাধৰ্মী, ফেক্ট বেছ এণ্ড ৰিচাৰ্চ অৰিয়েণ্টেড। সমগ্ৰ বৰ্ণনাত নিৰ্দিষ্ট ব্যক্তিৰ জীৱনক গুৰুত্ব দিয়া হয়, ফ'কাছ অন এ স্পেচিফিক ইণ্ডিভিজুৱেল। জীৱনীত লেখকৰ বস্তুনিষ্ঠতা আৰু ব্যক্তিনিষ্ঠতা দুয়োটা দৃষ্টিভংগীয়ে পৰিলক্ষিত হয়। অবজেক্টিভিটিও থাকে আৰু ছাবজেক্টিভিটিও থাকে। নায়কৰ প্ৰভাৱ বা মহত্বক প্ৰসাৰতা দান কৰা হয় জীৱনীত। বৰ্ণিত সাহিত্যৰ উত্তৰণ ঘটে। নায়কৰ ব্যক্তিগত আৰু ঐতিহাসিক তথ্যৰ অন্তৰ্ভুক্তি। সাধাৰণতে বৰ্ণনাশৈলীত সংলাপ আৰু প্ৰশ্নৰ ব্যৱহাৰ কৰা হয়। ব্যক্তিগত জীৱনলৈ অন্তৰ্দৃষ্টি নিক্ষেপ কৰা হয়। ইনচাইট ইনটু পাৰ্চনেল লাইফ। নায়কৰ নৈতিকতা অথবা দৰ্শন প্ৰতিফলনৰ প্ৰতি লেখকৰ প্ৰয়াস থাকে, মৰেল অৰ ফিল'চফিকেল ৰিফ্লেকশ্যনছ। জীৱনী কেৱল নিৰস ইতিহাস বা ব্যক্তিৰ গাইগুটীয়া জীৱনৰ জীৱনলিপি মাথো নহয়, ইয়াৰ মাজত সাহিত্যৰ ৰূপ প্ৰকট হৈ উঠে। এখন জীৱনী সাৰ্থক হ'বলৈ ই এক ৰসোত্তীৰ্ণ সাহিত্যলৈ উন্নীত হ'ব লাগিব। ওপৰৰ লক্ষণবোৰে একোখন ৰসোত্তীৰ্ণ জীৱনীৰ ভেটি নিৰ্মাণ কৰে। ইয়াৰ পাছত আমি চাওঁ জীৱনী সাহিত্যৰ প্ৰকাৰসমূহ কি কি। যদি পাঠটো ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। যদি নতুনকৈ মোৰ ভিডিঅ' চাই আছা তেতিয়াহ'লে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰিবা। আজিলৈ সামৰিছোঁ। চিৰ চেনেহী মোৰ ভাষা জননী। ধন্যবাদ।